অম্বুবাচী ৭ তাৰিখৰ পৰা 11 তাৰিখলৈ থাকিব। হয়, কিয় থাকিব? ৭ তাৰিখৰ পৰা 11 তাৰিখলৈ কোদাল দি মাটি নাকাটিব, কোনো গছ নৰুব। হয়, ৭ তাৰিখে ৭ আহাৰ অম্বুবাচী ৭ তাৰিখৰ পৰা 11 তাৰিখলৈ অম্বুবাচী চলাৰ সময়ত নিজৰ ঘৰত কি কি বস্তু খাব নালাগে, অম্বুবাচী সময়ত কি কি খাদ্য খাব নালাগে, একদমেই সঁচা কথা। শুনি লওক। অম্বুবাচী সময়ত কি কি কৰা উচিত নহয় আৰু কি কি খোৱাৰ বস্তুৰ পৰা দূৰত থাকিব আৰু কি খাদ্য গ্ৰহণ কৰিব পাৰিব, সেয়ে এই ভিডিঅ'টোৰ মাধ্যমে জানিব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। অম্বুবাচী মেলা গুৱাহাটী কামাখ্যাত অনুষ্ঠিত হয় হিন্দী ধৰ্মীয় উৎসৱ। ভাৰতৰ বিভিন্ন জাগাৰ পৰা এই অম্বুবাচী মেলাত মানুহ আহে। কামাখ্যা মন্দিৰত ভিৰ লগা দেখা পোৱা যায়। বিশ্বাস কৰা হয় যে এই মা কামাখ্যাৰ বাৰ্ষিক ঋতুস্ৰাৱ হয়। অন্যান্য মহিলাৰ সৈতে যেনেকৈ মাহেকীয়া হয়, ঠিক তেনেকৈ বছৰৰ মা কামাখ্যাৰ ঋতুস্ৰাৱ হয়। সেয়েহে এই 3 দিন মন্দিৰ মেইন দুৱাৰ বন্ধ থাকে। মন্দিৰ বন্ধ থাকিলেও ধৰ্মীয় কাজ কৰ্ম কৰাৰ পৰাও, ফেমিলিৰ পৰাও দূৰত থাকিব লাগে। শুভ কাম কৰাৰ পৰাও দূৰত থাকিব লাগে নিজৰ ঘৰৰ পৰা। প্ৰিয় দৰ্শক, কামাখ্যা মন্দিৰৰ দৰ্জা বন্ধ থাকিলেও ভক্তসকলে নিশ্চয় বাহিৰত পূজা কৰে। সূৰ্য যেতিয়াই মিথুন ৰাশিত প্ৰৱেশ কৰে, তাৰ পাছতেই অম্বুবাচী মেলা আৰম্ভ হয়। অম্বুবাচী চলি থকা সময়ত এই 3 দিন কোনো ধৰণৰ মাংগলিক কাম কৰা নাযায়। খেতি কৰা, বিবাহ, গাড়ী লোৱা, ঘৰত শুভ কাম কৰা পৰাও দূৰত থাকিব লাগে। এই অম্বুবাচী চলি থকা সময়ত আচলতে কি খাব নালাগে জানো আহকচোন। ৰুটি, পৰঠা, ভাত একেবাৰে খোৱাৰ পৰা দূৰত থাকিব লাগে। কিন্তু আমি কি কৰোঁ প্ৰিয় দৰ্শক, উপায় নাই। মা কামাখ্যাৰ আশীৰ্বাদো পাব লাগে, কিন্তু ইফালে কৰিবও নোৱাৰোঁ, লঘোণ থাকিবও নোৱাৰোঁ 3 দিনকৈ। ল'ৰা ছোৱালী স্কুল যাব লাগে, ফেমিলি, হাজবেণ্ডক, ৱাইফক ছাপৰ্ট কৰিব লাগে, বেমাৰ আজাৰ থাকে। সেয়েহে আগতে এই অম্বুবাচী 3 দিন সমস্ত মানুহে কৰিছিল। এতিয়া সকলোৱে আধা আধি বন্ধ হৈয়ে গৈছে। 100ৰ ভিতৰত 50% মানুহে। সেয়েহে প্ৰিয় দৰ্শক, ফল মূলটো খাব লাগে পাৰিলে এই 3 দিন। প্ৰিয় দৰ্শক, দ্বিতীয়তে মছলা বেছিকৈ খাব নালাগে। লং, ইলাচি দিয়া, জালুক, জিৰা জালুক দিয়া, এইবোৰ মছলা পাতি খোৱাৰ পৰা দূৰত থাকিব লাগে। এইবোৰ চব্জি খোৱাৰ পৰাও দূৰত থাকিব লাগে। পটল, ভোল, জিকা, আলি ইত্যাদি এইবোৰ চব্জি খোৱাৰ পৰাও দূৰত থাকিব লাগে। যিহেতু এই 3 দিন শুভ কাম কৰা বন্ধ থাকে, সেয়েহে প্ৰিয় দৰ্শক, আপুনি শুভ কাম কৰাৰ পৰাও দূৰত থাকিব। প্ৰিয় দৰ্শক, এই অম্বুবাচী চলাকালৰ সময়ত আপোনালোকে কেতিয়াও তাবিজ গ্ৰহণ নকৰিব। আৰু এই অম্বুবাচী সময়ছোৱাত মাছ মাংস নিচা কৰাৰ পৰাও দূৰত থাকিব। দৰ্শক, পাৰিলে আপোনালোকে এই অম্বুবাচী চলি থকা কেইদিন 3 দিন আপোনালোকে এই 7টা খাদ্য গ্ৰহণ কৰিব। দৰ্শক, এই অম্বুবাচী চলি থকা সময়ত আপুনি ফল মূল খাব পাৰে। যিকোনো ধৰণৰ ফল অৱশ্য গ্ৰহণ কৰিব পাৰে। গাখীৰ আৰু আম খাব পাৰে। শাস্ত্ৰৰ মতে আম আৰু গাখীৰ খালে শৰীৰ ঠাণ্ডা থাকে। অৱশ্য প্ৰিয় দৰ্শক, এই 3 দিন আম আৰু গাখীৰ খাবলৈ একেবাৰে নাপাহৰিব, যিহেতু গৰম পৰিছে। এনেও শৰীৰৰ কাৰণে খাব পাৰিলে খুবেই ভাল। সেয়েহে অম্বুবাচী চলি থকা 3 দিন আম আৰু গাখীৰ খাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লওঁ আহকচোন, অম্বুবাচী চলি থকা সময়ত আপোনালোকে নিজৰ ঘৰখনত কি কি কাম কৰাৰ পৰা দূৰত থাকিব। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। প্ৰিয় দৰ্শক, এই অম্বুবাচী চলি থকা সময়ত প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি গছ আছে, তেনেহ'লে এই অম্বুবাচী চলি থকা সময়ত কোনো ধৰণৰ গছত ফল মূল হওক বা আপোনালোকে ফুলৰ গছ হওক হাত নিদিব। আপোনালোকে যদি খেতি কৰিছে তেনেহ'লে হাল থাকে, নাঙল থাকে, এই নাঙল নধৰিব, হাল নধৰিব। আৰু লগতে অম্বুবাচী চলি থকা সময়ত যদিও আপোনালোকে ফুল ছিঙিবলগীয়া হৈ যায়, তেনেহ'লে হৰে কৃষ্ণ মন্ত্ৰ জপ কৰি ফুল ছিঙিব। বিবাহিত মহিলাই কিন্তু এই ফুল ছিঙাৰ পৰা দূৰত থাকিব, সম্পূৰ্ণৰূপে বন্ধ আছে। দ্বিতীয়, নিজৰ ঘৰত অম্বুবাচী চলি থকা সময়ত কাঠ দি জুই নজ্বলাব কেতিয়াও। দ্বিতীয়তে, আপোনাৰ ঘৰত যদি
প্ৰত্যেকজন পৰিয়ালৰ কথা কৈছোঁ এই অম্বুবাচী চলি থকা সময়ত নতুন কাপোৰ কেতিয়াও পৰিধান নকৰিব মানে নতুনকৈ কিনি আনি কাপোৰ কেতিয়াও পৰিধান নকৰিব দৰকাৰ লাগিলে অম্বুবাচী শেষ হোৱাৰ পিছত আপোনালোকে নিজৰ কাপোৰ শ্বপিং কৰিব পাৰে তাৰ আগত অম্বুবাচী চলি থকা সময়ত কিন্তু নতুন কাপোৰ যদিও লয় কিন্তু নিপিন্ধিব প্ৰিয় দৰ্শক এইটো মনত ৰাখিব অম্বুবাচী চলা সময়ত অম্বুবাচী আৰম্ভণিৰে পৰা অম্বুবাচী চলি থকা সময়ত আপোনালোকৰ ঘৰৰ কোনো সদস্য ব্যক্তিয়ে নখ আৰু চুলি কটাৰ পৰা দূৰত থাকিব কিন্তু আহাৰ মাহৰ 7 তাৰিখৰ পৰা আৰু 10 তাৰিখলৈকে আপুনি মনত ৰাখিব নিশ্চয় মনত ৰাখিব নদী বা পুখুৰীত কেতিয়াও গা নুধুব এইটো কথা নিশ্চয় মনত ৰাখিব অম্বুবাচী চলি থকা সময়ত এইকেইটা দিন অম্বুবাচী কেইদিন নিশ্চয় পূজাৰ আসনত কিন্তু নবহিব যদিও আপোনালোকে গুৰু মন্ত্ৰ লৈছে শক্তিৰ মন্ত্ৰ থাকে আৰু বেছি আপোনালোকে জপ কৰিব পাৰিব এই 3 দিন কিন্তু আপোনালোকে বেছিকৈ জপ কৰক নিজৰ গুৰু মন্ত্ৰ লৈ অম্বুবাচীৰ সময়ত আপোনালোকে ধূপ চাকি দিব পাৰিব কিন্তু মন্দিৰৰ দৰ্জা বন্ধ থাকিব আৰু চাৰো সাইড ৰছী লগাই বা আশে-পাশে একো বস্তু যাব নোৱাৰাকৈ বেনটো বনাই ল'ব প্ৰিয় দৰ্শক এইটো কথা সদায় মনত ৰাখিব অম্বুবাচী চলি থকা সময়ত ঘণ্টা আৰু চক কেতিয়াও নবজাব অম্বুবাচীৰ সময়ত ঠাকুৰৰ মূৰ্তি ৰঙা কাপোৰেৰে নিশ্চয় ঢাকি থব অম্বুবাচী চলি থকা সময়ত মাটি কাটি কেনে কোনো ধৰণৰ কাম কাজ নকৰিব আৰু মাটি খান্দি কিন্তু একো বস্তু নুৰুব 3 দিন আপোনালোকে সঠিক নিয়ম পদ্ধতিত সম্পূৰ্ণ নিয়ম পদ্ধতিত মানিব লাগিব পদ্ধতি মানিলে আপোনাৰ কাৰণে ভাল হ'ব আপোনাৰ ঘৰখনৰ কাৰণে ভাল হ'ব অম্বুবাচী শেষ হোৱাৰ পাছত সমস্ত ঘৰ-দুৱাৰ চাফ চিকুণ কৰি ল'ব পৰিষ্কাৰ কৰি ল'ব আৰু নিজৰ ঘৰত চাৰো চাইডে গংগাজল ছটিয়াই অৱশ্য এই উপায় কৰক প্ৰিয় দৰ্শক যদিও গংগাজল নাথাকে গোবৰ পানী ছিটালেও হ'ব তেনে কৰিলে আপোনালোকৰ ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ হয় তাৰ পাছত আপোনালোকে পূজা অৰ্চনা কৰিব মনত ৰাখিব এই 3 দিন ছোৱালীসকলে কেতিয়াও চাবোন চেম্পু ব্যৱহাৰ নকৰিব সাধাৰণতে ক'বলৈ গ'লে বিধৱা মহিলাই এই অম্বুবাচী নিশ্চয় পালন কৰি আহিছে হয় অম্বুবাচী যিসকল ব্যক্তিয়ে পালন কৰে তেওঁলোকে কেতিয়াও জুইৰে বনোৱা খাদ্য আহাৰ গ্ৰহণ নকৰে নিজৰ ঘৰত বিছনাৰ চাদৰ কানি কাপোৰ একো বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব যিসকলে এই অম্বুবাচী পালন কৰে কিন্তু প্ৰিয় দৰ্শক যেতিয়া অম্বুবাচী শেষ হয় তেতিয়া আপোনালোকে সকলো বস্তু ধুই কেনে ব্যৱহাৰ কৰিব পাৰিব অম্বুবাচীৰ 4ৰ্থ দিন অম্বুবাচী শেষ হোৱাৰ পাছত কামাখ্যা মাৰ দৰ্শন কৰা অনুমতি 4ৰ্থ দিনৰ পাছতহে কৰা হয় কামাখ্যা মন্দিৰত এই 3 দিন বাহিৰত প্ৰদীপ ধূপ জ্বলাই মা কামাখ্যাৰ আশীৰ্বাদ লয় ভক্তসকলে প্ৰিয় দৰ্শক ইমান সময় ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ তেনেহ'লে পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ